12,600 পদ আছিল তাৰে গেট 4 সাধাৰণতে 8 পাছ আৰু 10 পাছ আৰু প্লাছ ITI আছিল পদ আছিল বন্ধুসকল বহুতখিনি পদ আছিল আৰু পৰীক্ষাৰ আগতে যেটো 27 অক্টোবৰ তাৰিখে লাষ্ট পৰীক্ষা হল বন্ধুসকল গেট 4 এই পৰীক্ষাৰ আগতে বহুত পদ কিন্তু বঢ়াই দিয়া হৈছিল গেট 4 ইতিমধ্যে সকলো পৰীক্ষা দিছে যিসকলে পৰীক্ষা দিছে তেওঁলোকক আগতে শুভেচ্ছা জনাইছো আৰু মই ADR পৰীক্ষা দিছো দুটা পৰীক্ষা বহুত ভাল হৈছে আপোনালোকে মোৰ বাবে অলপমান দোৱা কৰিব মই বহুতখিনি নাম্বাৰ পাইছো এবাৰ যাতে সাকসেস পাব পাৰো আপোনালোকে মোৰ বাবে দোৱা কৰিব আৰু আপোনালোকৰ বাবে যিমান সাপোৰ্ট লাগে যিমান যি লাগে সকলোবোৰ জনাই দিম আৰু মই সকলোবোৰ দিম মই প্ৰতিশ্ৰুতি দিছো ইতিমধ্যে ADR 3.0 বহুত পদ মুকলি হ'ব তাৰ বাবে 2016 চনৰ পৰা 2024 চনৰ ভিতৰতে যিমান পৰীক্ষা হৈছে যিমান বিভাগৰ পৰীক্ষা হৈছে অসম চৰকাৰৰ যিমান বিভাগৰ পৰীক্ষা হৈছে সকলো বিভাগৰ পুৰণি প্ৰশ্ন কাকত আছে বা সকলোবোৰ আপোনালোকক মই বিনামূলীয়াকৈ এনে দিম মই প্ৰতিশ্ৰুতি দিছো সকলোবোৰ দিম আৰু মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই ভিডিঅ'ৰ জৰিয়তে বিশেষকৈ ADR 2.0 গেট 4 ৰিজাল্টটো কেতিয়া হ'ব গেট 4 কাট অফটো কিমান যাব 8 পাছৰ কাট অফ কিমান যাব 10 পাছ প্লাছ ITI কাট অফ কিমান যাব সিম্পল 10 পাছৰ কাট অফ কিমান যাব আৰু আপোনালোকৰ যেটো নতুনকৈ আৰু ADR 3.0 পদ মুকলি হ'ব সেই বিষয়ে মই কেতিয়া মুকলি হ'ব সেই বিষয়ে জনাই দিম আৰু সকলো আপডেট মোৰ চেনেলৰ পৰা সময়মতে পাব সকলো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ইমান সাপোৰ্ট কৰিব বাবে সকলোকে মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো বন্ধুসকল ইতিমধ্যে গেট 4 ADR 2.0 ইতিমধ্যে পৰীক্ষা 27 অক্টোবৰ লাষ্ট পৰীক্ষা আছিল যেটো গেট 4 এই গেট 4 লাষ্ট পৰীক্ষা দিয়াৰ পিছত কেইদিনমান পিছত 10-12 দিন 15 দিন পিছত ওমৰশিপখন সকলো চালে আৰু ওমৰশিপখন কিমান নম্বৰ পাইছে সকলোৱে গমে পাইছে আৰু মই যেটো কম বন্ধুসকল বহুতে কম নম্বৰ পালে মোক বেয়া পাব পাৰে আৰু বহুতে বেছি নম্বৰ পালে মোক সাধাৰণতে ভালো পাব পাৰে কোনো কথা নাই বন্ধুসকল যোৱা বছৰ যিমান কাট অফ গৈছে যোৱা বছৰ মানে 2022 চনত যে পৰীক্ষা হয় ADR প্ৰথমটো পৰীক্ষা হল 26000 যেটো পৰীক্ষা হল 26000 পদৰ যেটো পৰীক্ষা হল এই পদৰ যিমান কাট অফ গৈছে এবাৰ কিন্তু তাতকৈ অলপমান বেছি যাব 2022 চনত যেটো প্ৰথম ADR আছিল ADR কিন্তু নেগেটিভ মান নাছিল কিন্তু এবাৰ কিন্তু নেগেটিভ মান আছে বন্ধুসকল হেবে অলপমান উলট-পলট হ'ব 2022 চনত যেটো ADR আছিল সেই ADR যিমান সাধাৰণতে পোষ্ট আছিল তাতকৈ এবাৰ পোষ্ট কম এবাৰ নেগেটিভ মাৰ আছে এবাৰ আৰু লৰাছলি এপ্লাইটো বেছি কৰিছে পৰীক্ষা বেছি কৰি দিছে কাৰণ অসম চৰকাৰে নিকাভাৱে সকলোবোৰ চৰকাৰী চাকৰি দি আছে বাবে সকলোবোৰ হাতন্তে লৰাছলি হাতন্তে আগ্ৰহিত হৈছে পঢ়াশুনাটো ধ্যান দিছে মই যেনেকৈ হাতন্তে পৰীক্ষাৰ আগতে 12 13 14 15 ঘণ্টাকো পঢ়াশুনা কৰিছো পৰীক্ষাৰ আগতে পৰীক্ষা এটা ভালকে পৰীক্ষা এটা দিয়াৰ বাবে বা পাছ কৰাৰ বাবে চাকৰি এটা লোৱাৰ বাবে এনেকৈ হাতন্তে সকলো এটাই বিচাৰে যে ভালকে পঢ়াশুনা কৰি চৰকাৰী চাকৰি এটা লওঁ বা হাতন্তে এনেকৈ সকলো বিচাৰে হেবে কৈছো সকলো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক মই যিমান পুৰণি প্ৰশ্ন কাকত আছে সকলোবোৰ বিনামূলীয়াকৈ আপোনালোকক মই দিম সকলো চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ইতিমধ্যে ADR যেটো 2.0 যেটো গেট 4 ইতিমধ্যে 8 পাছৰ ওপৰত মই প্ৰথমতে কৈছো 8 পাছ যেটো আছে এই 8 পাছটো সাধাৰণতে কাট অফটো যোৱা সাধাৰণতে 2022 চনত যদি কাট অফটো সাধাৰণতে 80 গৈছে বা 82 গৈছে তেনেহলে এইবাৰ মোটামুটি 4-5 মাৰ্ক বেছি যাব কাৰণ সাধাৰণতে এইবাৰ নেগেটিভ মাৰ্ক থকাৰ পিছত বেছি যাব লৰাছলি বেছি পঢ়াশুনা লৰাছলিকে বেছিকৈ কৰিছে বন্ধুসকল আৰু যিসকল 8 পাছ আৰু 10 পাছ বন্ধুসকল 8 পাছৰ ক্যান্ডিডেট বিলাক ইমান সাধাৰণতে ইমান শিক্ষিত নহয় কাৰণ 8 পাছৰ ক্যান্ডিডেট কাৰণ গেট 4 12 পাছৰ ওপৰত লৰাছলি পৰীক্ষা দিব নোৱাৰে যিসকল গ্ৰেজুৱেচন কৰিছে যিসকল বেলেগ পঢ়াশুনা কৰিছে মেডিকেল কৰিছে ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকে তাৰ গেট 4 পৰীক্ষা দিব নোৱাৰে কাৰণ ৰুলত উল্লেখিত আছিল আৰু যিসকল ভুৱা কৰি দিল তেওঁলোকে কিন্তু 100% বাই টেষ্টত ধৰা পৰিব পাছ কৰিলো বন্ধুসকল মই কৈছো ইতিমধ্যে গেট 4 যদি 2022 চনৰ প্ৰথমটো ADR পৰীক্ষাত তাতে নেগেটিভ মান নাছিল লৰাছলি কম এপ্লাই কৰিছিল তাতে যদি হাতন্তে 82 গৈছিল এবাৰ মোটামুটি 5 মাৰ্ক 86 87 এনেকুৱা যাব পাৰে জেনাৰেল ক্যাটাগৰীৰ বাবে যিসকলে হাতন্তে OBC তেওঁলোকৰ যদি হাতন্তে 77 গৈছিল এবাৰ কিন্তু তেওঁলোকৰ হাতন্তে 77 গৈছিল তেওঁলোকৰ কিন্তু এবাৰ 80 মান যাব পাৰে কাৰণ জেনাৰেল ক্যাটাগৰীত কৈ 2 3 4 মাৰ্ক বা 5 মাৰ্ক কম যাব তাতকৈ কিন্তু বেছি কম না যায় যিসকলে SC/ST যদি 2022 চনত তেওঁলোকৰ যদি 75 বা 73 এনেকুৱা গৈছিল বা 60 গৈছিল তেওঁলোকে মোটামুটি অনুমানত মই কৈছো যদি 60 গৈছিল তেনেহলে কিন্তু এবাৰ মোটামুটি 65 64 এনেকুৱা যাব কাৰণ 2022 চনত যিমান কাট অফ গৈছিল SC/ST OBC জেনাৰেল ক্যাটাগৰীৰ বাবে তাতকৈ কিন্তু এবাৰ কিন্তু অলপমান নেগেটিভ মাৰ্ক থকাৰ পিছত 4 মাৰ্ক 5 মাৰ্ক কিন্তু বেছি যাব আপুনি যদি 80 মাৰ্কৰ ওপৰত পাইছে বা 75 বা 70 ৰ ওপৰত পাইছে SC/ST OBC তেনেহলে কোনো টেনচন
নকৰিব 100% আপোনালোকৰ নাম আহিব ৰিটেন এক্সামৰ বাবে আৰু যিসকলে 10 পাছ প্লাছ আইটি আছে তেওঁলোকক কৈছোঁ কাট অফটো যোৱা বছৰ 2022 চনত যিমান গৈছে তাতকৈ কিন্তু অলপমান হাই যাব কাৰণ এইবাৰ ল'ৰা ছোৱালীটো বহুত বেছি সকলোৱে কমাই পায় 10 পাছৰ যিটো সাধাৰণতে কেণ্ডিডেটৰ বেছি আৰু 10 পাছ যিসকলে 12 পাছ যিটো সায়েন্স ষ্ট্ৰীম আছে তেওঁলোকে বহুত পৰীক্ষা দিছে কাৰণ সেইবাবে কাট অফটো অলপমান হাই যাব কাৰণ সাধাৰণতে এইবাৰ নিগেটিভ মাৰ্ক আছে ইয়াৰ আগতে কিন্তু নিগেটিভ মান নাছিল আৰু এইবাৰ নিগেটিভ মাৰ্ক থকাৰ পিছতে কিন্তু অলপমান কাট অফটো হাই যাব এটাই কাৰণ ল'ৰা ছোৱালীটো বেছিকৈ পঢ়া শুনা কৰিছে আৰু ল'ৰা ছোৱালী বেছিকৈ সাধাৰণতে এই পৰীক্ষা দিছে আৰু অসম চৰকাৰে নিকাভাৱে চাকৰি দিয়াৰ বাবে সকলো পঢ়া শুনাত ধ্যান দিছে সকলোৱে গমেই পায় আৰু ইতিমধ্যে মই কৈছোঁ এডিআৰ 3.0 সাধাৰণতে যেনেকৈ গেট পাৰ 8 পাছ 10 পাছ প্লাছ আইটি আছে জেনেৰেল কেটেগৰী যদি 85 গৈছে এইবাৰ মোটামুটি 90 মান যাব ওবিচি যদি 83 গৈছিল বা 82 গৈছিল এইবাৰ মোটামুটি 85 যাব যদি SC/ST যদি 77 গৈছিল বা 78 গৈছিল তেনেকৈ এইবাৰ মোটামুটি 81 যাব বা 80 যাব এনেকুৱা মোটামুটি 4-5 মাৰ্ক উলট পালট হ'ব তাতকৈ বেছি উলট পালট নহয় মোটামুটি 80ৰ ওপৰত যদি পায় তেনেহ'লে কিন্তু আপোনালোকে গেট 4ত সাধাৰণতে 100% সাধাৰণতে পৰীক্ষাত পাছ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে কিন্তু ভাইবা টেষ্টৰ বাবে আপোনালোকে কিন্তু ভাইবা টেষ্টৰ বাবে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে কাৰণ ৰিজাল্টটো সাধাৰণতে সকলোৱে গমেই পায় ৰিজাল্টটো সাধাৰণতে এই ৰিজাল্টটো ডেটটো ইতিমধ্যে গমেই পায় ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত বা মাৰ্চ মাহৰ সপ্তাহত দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে ঘোষণা কৰিছে আৰু লাইভ যোগে ঘোষণা নকৰিলেও কিন্তু মাৰ্চ মাহৰ 1-2 তাৰিখত কিন্তু এই ৰিজাল্টটো 100% আহি যাব আৰু নতুন পদ ক'বলৈ গ'লে আপোনালোকৰ ADR 3.0 নতুন পদ ইতিমধ্যে 27 অক্টোবৰ তাৰিখে যিটো গেট 4 পৰীক্ষা হল 27 অক্টোবৰ তাৰিখে গেট 4 পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ লগে লগে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ঘোষণা কৰিছে যে আপোনালোকৰ নতুন পদ মুকলি হ'ব কিমান পদ মুকলি হ'ব 15000 পদ মুকলি হ'ব 15000 পদৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু 15000তকৈ বেছি পদ কিন্তু মুকলি 100% হ'ব কাৰণ 15000তকৈ বেছি পদ মুকলি হ'ব এইটো কিন্তু 100% শুদ্ধ কথা কাৰণ 15000তকৈ বেছি পদ এটাই কাৰণ মুকলি হ'ব কাৰণ অসম চৰকাৰৰ 5 বছৰ হোৱাৰ আগতে যেটো নিযুক্তি দিব সেই নিযুক্তিৰ পদ কিন্তু 10 মে তাৰিখে 2004 এতিয়া যেতিয়া যিমান নিযুক্তি হতে চলি আছে ৰিটেন এক্সাম হওক ভাইবা টেষ্ট হওক পৰীক্ষাৰ ৰিজাল্ট হওক মেডিকেল হওক যিমান পদ আছে সকলো কিন্তু 10 মে তাৰিখে অসম চৰকাৰ 4 বছৰ হোৱাৰ লগে লগে কিন্তু প্ৰায় 30-40 হাজাৰ নিযুক্তি দিয়া হোৱাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে উল্লেখ কৰিছে তাৰ পিছত কিন্তু লগে লগে সাধাৰণতে নতুন পদ মুকলিব এই ADR2 পাৰ হোৱাৰ লগে লগে 15000 কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমে 6 মাহ আগতে 3 মাহ আগতে ঘোষণা কৰিছিল কিন্তু মই কৈছোঁ 10 মে তাৰিখে যেটো নিযুক্তি দিয়া হ'ব তাতে কিন্তু ঘোষণা কৰিব কিমান পদ মুকলি হ'ব সেই ঘোষণা মতে মোটামুটি 15000 কথা মুখ্যমন্ত্ৰী কৈছে 20000ৰ ওপৰতকৈ ভেকেন্সি মুকলি হ'ব এটা ডাঙৰ এটা নিযুক্তি হ'ব অসম চৰকাৰত 2026 ইলেকশ্যনৰ আগতে আৰু অসম চৰকাৰৰ যিমান চাকৰি হৈছে যিমান যি হৈছে সকলো নিকা সদভাৱে হৈছে আৰু নিকাভাৱে হোৱাৰ বাবে ইমান ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে ইমান এপ্লাই কৰিছে লাখ লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু সেইবাবে কৈছোঁ মই এজন কেণ্ডিডেট হয় আপোনালোকে মোকো ছাপোৰ্ট কৰিব আৰু মোৰ আপোনালোকক যিমান পাৰোঁ ছাপোৰ্ট কৰি যাম আৰু নতুন পদ কিন্তু বহুত পদ মুকলিব 100% বহুত পদ মুকলিব কোনো টেনশ্যন নকৰিব কাৰণ বহুত পদ মুকলি হোৱাটো 100% হ'ব আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাপোৰ্ট কৰিব সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব সময়মতে ধন্যবাদ।